নতুন এটা ভ্লগলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে লক্ষীপূৰ্ণি মানে লক্ষী পূজা আৰু এই লক্ষী পূজাৰ কাৰণে মই বনাবলৈ লৈছোঁ ভোগৰ পায়স। সেই ভাবিছোঁ আপোনালোকক ৰেচিপিটো দিওঁ। মই একদম সিম্পলভাৱে বনাইছোঁ, মানে যদি আজিলৈকে কোনো পায়স বনোৱা নাই তেওঁলোকেও বনাব পাৰিব। মই পায়স বনাবলৈ লৈছোঁ কুকাৰত আৰু একদম কম সময়তে। সেয়ে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকেও বনাবলৈ সহজ হ'ব আৰু আজি সন্ধিয়াটোনো মই কেনেদৰে পালন কৰোঁ সেইটোও দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ এটা লাইক কমেণ্টে মোক আৰু নতুন নতুন ভিডিঅ' বনোৱাত উৎসাহ যোগাব। সেইকাৰণে প্লিজ লাইক বা এটা কমেণ্ট হ'লেও কৰিব। এনেহ'লে ব'লকচোন আজি সন্ধিয়াটোনো মই কেনেদৰে পালন কৰোঁ আৰু বিশেষ ৰেচিপি মানে পায়স কেনেদৰে বনালোঁ ব'লকচোন চাওঁ। প্ৰথমে মই এমুঠিমান চাউল তিয়াই ৰখাইছিলোঁ আৰু তাৰপিছত ধুই লৈছোঁ আৰু তাৰপিছত মই কুকাৰটো বহাই নৰ্মেল গাখীৰ দি দিছোঁ আৰু লগতে অলপ পানী দিম আৰু লগে লগে মই তেজপাত দুখিলামান আৰু তাৰপিছত মই চাউলখিনি আৰু ড্ৰাই ফ্ৰুটছৰ কাৰণে মই খিচমিচ আৰু কাজু বাদাম ব্যৱহাৰ কৰিছিলোঁ, সেইখিনিও দি দিম আৰু 3-4টামান হুইচেল দিবলৈ দিম। তাৰপিছতহে বাকী কামখিনি। এয়া দেখিছেনে মোৰ হুইচেল মাৰিলে, এতিয়া মই অফ কৰি ইয়াক কি ধুনীয়াকৈ প্ৰায় সিজিলেই দিয়কচোন। এতিয়া মই এনেকৈয়ে উতলাই সিজাই থাকিম আৰু এতিয়া চেনি দি দিছোঁ। আপোনালোকে যিমান মিঠা খায় সিমান দিব, মই বেছি মিঠা নাখাওঁ সেইকাৰণে মই অকণমান কমাই দিছোঁ আৰু এনেকৈ যেতিয়া ডাঠ হ'ব তেতিয়া মই নমাই থৈ দিম, এনেকৈ চাই থাকিম উতলোতে। এতিয়া মই অলপ ডাঠ হোৱা নিচিনা পাইছোঁ, আকৌ মই অকণমান গাখীৰ দি থৈ দিছোঁ। মই 1 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ মই আৰু উতলাই থাকিম, উতলাই যাতে ভালকৈ সিজি যায়। মানে এয়া দেখিছেনে প্ৰায় সিজিছেই আৰু অলপ সিজিব লাগিব, মানে বহুত কম সময়ত হয় এনেকৈ বনালে। আপুনি এনেকৈ বহাই কিবাকিবি কামো কৰিব পাৰিব। এয়া দেখিছেনে প্ৰায় সিজিলেই মোৰ। আৰু এতিয়া মই এটা বাচন পায়সকণ লৈ যাম, মাক দিম গৈ, মায়ে আগবঢ়াই দিব, চাই থাকিব ভিডিঅ'টো। প্ৰসাদো আগবঢ়াই দিছে আৰু বন্তিও জ্বলাইছোঁ আমি এয়া। আৰু ইফালে নাৰিকল চিৰা বনাবৰ কাৰণে চিৰাখিনিও মই ধুই লৈছোঁ আৰু মায়ে এয়া প্ৰসাদ দিছে আৰু লগতে নাৰিকল চিৰা আৰু মিক্স কৰি দিম, সেয়াই হ'ব নাৰিকল চিৰা। আৰু এয়াই আছিল আজি আমাৰ প্ৰসাদ আৰু লগতে ওচৰৰ খুৰীকো মাতিলোঁ, খুৰীও আহিল প্ৰসাদ খাবলৈ। আজি যিহেতু আমি ভাত নাখাওঁ, ৰুটি খাম, ৰুটি দালি, আটাখিনি মাৰি দালিখিনি সিজাই লৈছোঁ আৰু ইফালে মছলাৰ কাৰণে পিঁয়াজ নহৰু গোটাই লৈছোঁ। আজি যিহেতু আমি ভাত নাখাওঁ, ৰুটি খাম, সেয়েহে মই বনাবলৈ যোগাৰখিনি কৰি লৈছোঁ, এনেকৈ চাই থাকিব। কেৰাহীখন পাতি তাতে তেল গৰম হ'বলৈ দিছোঁ, তেতিয়াই মই তাতে পিঁয়াজ নহৰু দি অলপমান চেনি দিছোঁ, তেজপাত। এতিয়া তেল মাৰি দিম দালিখিনি, চিম্পুলকৈ বনাম, বেছি মছলা নিদিওঁ। দালি উতলি আছে আৰু আটাখিনি মাৰি লাড়ু কৰি থৈছোঁ আৰু দালিখিনি হৈছে প্ৰায়, এতিয়া মই নমাই থৈ দিম। দালিখিনি হৈছে প্ৰায়, এতিয়া আটাখিনি মাৰি দিম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। নমাই থৈ দিছোঁ, এতিয়া মই ৰুটি বনাম, তাৰপিছত দেখুৱাম আপোনালোকক।